400 বছৰীয়া ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি কলিয়াবৰত অনুষ্ঠিত হ'ব হাজাৰী ভাওনা উৎসৱ 2024। প্ৰতি 2 বছৰৰ অন্তৰত কলিয়াবৰৰ হাজাৰত এই অনুষ্ঠান অনুষ্ঠিত হয়। বিগত সময়ত হাটবৰ হাজাৰত অনুষ্ঠিত হোৱা হাজাৰী ভাওনা উৎসৱ এইবাৰ উত্তৰ কলিয়াবৰ হাজাৰৰ আতিথ্যত অনুষ্ঠিত হ'বৰ কাৰণে ইতিমধ্যে আগবাঢ়িছে। 1, 2, 3 মাৰ্চ তাৰিখে 3দিনীয়া কাৰ্যসূচীৰে উত্তৰ কলিয়াবৰৰ হাজাৰৰ আতিথ্যত হাজাৰী ভাওনা উৎসৱ 2024 অনুষ্ঠিত হ'ব। আজি হাজাৰী ভাওনা উৎসৱৰ লাই খুঁটা স্থাপন কৰা হৈছে। 2 বছৰৰ মূৰে মূৰে হাজাৰী ভাওনা অনুষ্ঠিত কৰাৰ আমাৰ সিদ্ধান্ত লোৱা হৈছিলে। যোৱা 2024 বৰ্ষত আমাৰ হাটবৰ হাজাৰৰ ব্যৱস্থাপনাত হাজাৰী ভাওনা হোৱাৰ পাছতেই আমাৰ উত্তৰ কলিয়াবৰ হাজাৰে এই হাজাৰী ভাওনা পতাৰ কাৰণে আমন্ত্ৰণ জনাইছিলে। সেই উদ্দেশ্যে আজি উত্তৰ কলিয়াবৰ হাজাৰৰ ব্যৱস্থাপনাত আজি এই হাজাৰী ভাওনা অনুষ্ঠিতৰ কাৰণে প্ৰথম কাৰ্যসূচী যি আজি আৰম্ভ কৰা হৈছে, লাই খুঁটা মূল খুঁটাভাগ পতা হৈছে। আৰু ইয়াৰ পাছতেই সমগ্ৰ আমাৰ কলিয়াবৰবাসীৰ ৰাইজে কলিয়াবৰৰ যিমানকেইটা হাজাৰ আছে সকলো হাজাৰ মিলি পেলাই ইয়াত সহযোগ কৰি এই হাজাৰী ভাওনাভাগ অনুষ্ঠিত কৰিব। অহা মাৰ্চ মাহৰ 1, 2, 3 মাৰ্চত এই হাজাৰী ভাওনাভাগ অনুষ্ঠিত হ'ব। হয়, উত্তৰ কলিয়াবৰ হাজাৰৰ আতিথ্যত 1, 2, 3 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব প্ৰায় 400 বছৰীয়া ঐতিহ্য পৰম্পৰা বহনকাৰী হাজাৰী ভাওনা উৎসৱত 4খন খোলা প্ৰস্তুত কৰা হ'ব আৰু 4খন খোলাত প্ৰতিদিনে 3দিনীয়া কাৰ্যসূচীত এখনকৈ অসমীয়া ভাওনা অনুষ্ঠিত কৰা হ'ব। আমাৰ লগত আদৰণি সমিতিৰ সম্পাদক আছে। নমস্কাৰ। আপোনালোকে 3দিনীয়া কাৰ্যসূচীৰে হাজাৰী ভাওনা উৎসৱ 2024 অনুষ্ঠিত কৰিব। হয়, আমি বিশেষতে উত্তৰ কলিয়াবৰ হাজাৰৰ 22খন গাঁও অন্তৰ্গত গঠন হৈ পেলাই উত্তৰ কলিয়াবৰ হাজাৰ গঠন হৈছে। উত্তৰ কলিয়াবৰ হাজাৰৰ ব্যৱস্থাপনাত কলিয়াবৰ হাজাৰ সমিতি আৰু বিশেষকৈ সমন্বয় সমিতিৰ ব্যৱস্থাপনাত এই অহা 1, 2, 3 মাৰ্চ 3দিনীয়া কাৰ্যসূচীৰে হাজাৰী ভাওনাৰ প্ৰস্তুতি সম্পূৰ্ণ গতিত আগবাঢ়িছে। আমাৰ কিছু কাম কৰিবলগীয়া আছে, আন্তঃগাঁথনি সেইখিনিও চলি আছে। আজি প্ৰথম দিনা লাই খুঁটা স্থাপন, ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আমি আশা ৰাখিছোঁ সেই 3দিনীয়া কাৰ্যসূচীৰে কলিয়াবৰ ৰাইজৰে নহয়, নগাঁও জিলাৰ বিভিন্ন ৰাইজৰ ইয়াত সহযোগত এই অনুষ্ঠানটি সম্পূৰ্ণৰূপে পৰিচালিত হ'ব। এনেদৰে দেখা গ'ল উত্তৰ কলিয়াবৰ হাজাৰত অনুষ্ঠিত হ'বলগীয়া হাজাৰী ভাওনা উৎসৱ 2024। সেই উৎসৱৰ আজি লাই খুঁটা স্থাপন কৰা হ'ল। এক উদুলি মুদুলি পৰিৱেশ, এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া কলিয়াবৰ অন্তৰ্গত উত্তৰ কলিয়াবৰ হাজাৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।